আপডেট কি আছে? এইটোত আমাৰ যোনটো 25 জুন তাৰিখে এটা ঘটনা ঘটিছিলে যে 34 লাখ বাইক বৰ্ণ মিছক্ৰিয়েণ্টে স্নেচ কৰি লৈ গৈছিলে। আমি এইটোত CCTV ফুটেজ এনালাইজ কৰিলোঁ, টেকনিকেল এভিডেঞ্চ চাইছিলোঁ আৰু কালি ৰাতি আৰু আজি ৰাতিপুৱা আমি এনেকৈ অপাৰেশ্যন চলাইছিলোঁ ধুবুৰী, চিৰাং আৰু কোকৰাঝাৰ বিভিন্ন জেগাত। তাৰ পৰা আমি এতিয়ালৈকে 4জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এৰাউণ্ড মোৰ দেন 20 লাখ পইচা ৰিকভাৰ হৈছে। আৰু আমাৰ 2-3জনমান একিউজ আমি এতিয়া বাহিৰত আছে বা আমি ফেচ কৰি আছোঁ। ওৱান্স তেওঁলোকক ধৰাৰ লগে লগে বাকীখিনি আমি ৰিকভাৰ কৰিবলৈ ট্ৰাই কৰিম। এইখিনি আমি এতিয়া বাকীকেইজন একিউজ বাকী আছে, গতিকে এতিয়া কৈ দিলে তেওঁলোক এলাৰ্ট হ'ব পাৰে। গতিকে ফৰ ইনভেষ্টিগেশ্যন আমি 2-3 দিনৰ ভিতৰতে ক'ম, বাকী এই 2 দিনৰ এপ্ৰিহেণ্ড কৰিলোঁ আমি। যিটো টকাপুৰৰ বাহন ইয়াৰ তেওঁলোকৰে গ্ৰুপতে কাম কৰা হৈছিল নেকি? এইটো এতিয়া ক'বলৈ অসুবিধা হৈছে। এনেকৈ অলপমান ইণ্টাৰনেল ইনভলভমেণ্ট আছে বুলি আমি অলপ ক্লু পাইছোঁ। হয়, কিমানটো বাকী আছে? এতিয়ালৈকে আৰু এৰাউণ্ড 12-13 মান বাকী আছে, যোনটো তেওঁলোকে LIC যোনটো কমপ্লেইন দিছিলে সেইটো যদি আমি যিখিনি ৰিকভাৰ কৰিলে সেইটো মাইনাছ কৰোঁ, এৰাউণ্ড 12-13 মান বাকী আছে। সমগ্ৰ গেং, তেওঁলোকৰ গেং এটা আছে এনেকৈ কাম কৰা? গেং মানে তেওঁলোকে গোটেই প্ৰি প্লেন কৰি লৈছিলে। মই যিটো ইনভেষ্টিগেশ্যন বাকীকেইজন ধৰাৰ লগে লগে আমি গোটেইখিনি ডিটেইল ক'ব পাৰিম। থেংক ইউ।